নিজকে আৰু কিমান চাই থাক বল বল সিফালে চাগে কাৰোবাৰ ৰৈ ৰৈ ভৰি বিষাইছে চুপ মাইক এটা লৈ ল তেতিয়াহে মাৰ কাণত পৰি মোৰ ওলাই যোৱাটো মুদা মৰিব খুৰীদেউ নাই ৰীণাহঁতৰ চোতালত দেখি আহিছোঁ বল এতিয়া নহ'লে ঘৰতে সন্ধিয়া হ'ব বল বল লাটুক লগ পাবলৈ তাই একেবাৰে গা সাতখন আঠখন হৈ আছে ঐ চা সেই মৰকেলহঁতৰ লগত মোক জোকাই নাথাকিবি নহ'লে মই তোৰ লগত এজোপা ক'লে ক'লে যাওঁ হ'ব দে নোজোকাওঁ পিছে লোককে দেখাই কেতেৰাই মাতিবা ভিতৰি নেৰিবা বেঠা এই কথাটো তেনেকুৱা নহয়তো ঐ চা মোৰ ইমানো বেয়া দিন অহা নাই যাওঁ যদি বল নহ'লে মই এতিয়া ঘৰলৈ যাম হ'ব বল 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 ইমান দেৰি কৰিলি মই আকৌ আজি তই নাহো বুলিয়ে ভাবিছিলোঁ নাহোঁ বুলিয়ে ভাবিছিলোঁ তোলে বেয়া লাগিহে আহিছোঁ কিয় কিয় নাহো বুলি ভাবিছিলি গোটেই জীৱন এনেকৈ লুকাই চুৰ কৰি লগ কৰি থাকিব নোৱাৰো দেই কোনদিনা ঘৰত গম পাই পিঠি বহল কৰে ঠিকান নাই সোনকালে কিবা এটা কৰ গোটেই জীৱন লুকাই লুকাই লগ কৰিব নালাগে চিন্তা নকৰিবি তোৰ পিঠি বহল হোৱাৰ আগতে মই তোক নিজৰ কৰি আনিম বুজিলি তেতিয়াহ'লে যিমান পাৰ সোনকালে কৰ ঘৰত গম পালে কি হ'ব মোৰ ভাবিয়ে ভয় লাগে কিয় কি কিয় নাজানো নেকি তহঁতৰ আৰু আমাৰ জাত একে নহয় অঁ তহঁত হ'লি আপাৰ কাষ্ট আৰু আমি হ'লোঁ লোৱাৰ এইটোৱে আমাৰ বাবে কাল হ'ব যেন লাগিছে এই জাতিভেদবোৰে সমাজখন কুঙা কৰি পেলাইছে অ' আজিৰ দিনতো বাৰু এইবোৰ কথাত কিয় ইমান লাগি থাকে মানুহবোৰ নাজানো আৰু ঐ ঘৰৰ মানুহে গম পালে তই মোৰ পৰা আঁতৰি যাবি নেকি পাগল হ'লি নেকি অদৰকাৰী কথাবোৰ কিয় সুধি থাকনো অদৰকাৰী নহয় অ' সঁচাকৈ কচোন ঘৰৰ মানুহে জোৰ কৰিলে তই মোৰ পৰা সঁচাকৈ আঁতৰি যাবি নেকি মোক এটা কথা কচোন কি মই ঘৰৰ মানুহক সুধি তোক ভাল পাইছিলোঁ নেকি নাই পোৱা তেনেহ'লে ঘৰৰ মানুহে ক'লে তোৰ পৰা কিয় আঁতৰিম বুলি ভাবিছ মানুহটো বাদেই ভগৱানেও মোক এই পৃথিৱীৰ পৰাহে আঁতৰাই নিব পাৰিব তোৰ পৰা নোৱাৰে বুজিলি তই আঁতৰি যা বুলি ক'লেও আঁতৰি নাযাওঁ মৰালৈকে তোৰ ডিঙিতে ওলমি থাকিম হ'ব বহে এতিয়া এইকেইটাই আমনি পাইছে চাগে আৰু অলপ ৰচোন সেইকেইটাই আমনি পোৱা নাই কাজিয়াহে লাগি আছে ঐ চা তোক কিন্তু মই উটিয়া পিটাই কোবাম যা ইয়াৰ পৰা হে এজনী বৰ বকি থাকো তই অলপ মৰমত ক'ব নোৱাৰ নেকি ঐ চা হাত এৰ বুলি কৈছোঁ কিন্তু হাত এৰ নেৰো এইখন হাত ধৰিলো যেতিয়া একেবাৰে হোমৰ গুৰিলে নিহে এৰিম চা ফটামি নকৰিবি মানুহে দেখিলে কি ক'ব বাৰু আঁতৰ ইয়াৰ পৰা মানুহ থাকিলেহে মানুহে দেখিব ইয়াত তই এবাৰ ক'ত মানুহ দেখিলি কচোন সিহঁতলৈ চাচোন দুটাই কিমান মৰম লগাই কথা পাতি আছে মই কি কৰিব লাগে তইও মোৰ লগত তেনেকৈ কথা পাতিব নোৱাৰ নেকি মোৰ গৰজ পোৱা নাই তই কি মোক সঁচাই ভাল নাপাৱ নেপাওঁ দে এজনী নকবিচোন তেনেকৈ এবাৰ চাচোন আমি দুটা কিমান ধুনীয়া মিলো একেবাৰে পাভযোৰা যেনে ধৰ বিৰাট অনুষ্কা বৰ্ষা ভাস্কৰ ইছ তয়ে ইমান ধুনীয়া তোৰ এমৰা ল'ৰা ছোৱালী হ'লে কিমান ধুনীয়া হ'ব এবাৰ ভাবচোন তই কিন্তু এতিয়া সঁচাই মাৰ খাবি তই গালি পাৰিলেও মাৰিলেও তোৰ কিন্তু ধুনীয়া ধুনীয়া ল'ৰা ছোৱালীকেইটা বাপেক ময়ে হ'ম কৈ দিলোঁ কথাটো তোক আজি মই ঐ মা আছে নে মাছ যাওক
অ' খুইদেউ খুইদেউ অ' খুইদেউ ৰমেন কেতিয়া আহিলি মই পৰহি আহিলোঁ আপোনালোকৰ ভালনে আছো আৰু বহ তই বিহুলৈকে থাকিবি নহয় থাকিম খুইদেউ সেই বিহুলৈকে ছুটীতে আহিছোঁ হেৰি হিয়া ঘৰত নাই নেকি নাই ক'ত ওলাই গ'ল জানো অঁ মই আহোঁতে সেই নৈ পাৰত দেখি আহিছিলোঁ তাতে খগেশৰ পিতেকৰ লগত মই আকৌ ভাবিছিলোঁ আমাৰ হিয়া নহয় নেকি তাতে খগেশৰ পিতেকৰ লগত কি কৰিব হিয়াই খগেশ্বৰৰ পুতেকৰ লগত দেখিছ সেই নিজ জাতৰ কেলেহুৱাটোৰ লগত তাই আকৌ কি কৰিছে নাজানো নহয় হাঁহি হাঁহি কথা পাতি থকাহে দেখিছিলোঁ ময়ো আকৌ বাইকখন লৈ হাউতকৈ পাৰ হৈ গুচি আহিলোঁ নহয় দেখিছনে বাৰু গাভৰু ছোৱালী এজনী এনেকৈ ৰাস্তাই ঘাটে ধিটিঙালি মাৰি ঘূৰি ফুৰিলে মানুহে কি বুলি ক'ব বাৰু হয় বাৰু কথাটো তাতে সেই নিজ জাতৰ ল'ৰাটোৰ লগত কাইলৈ যদি কিবা এটা খেলি মেলি ওলায় আপোনালোকেতো তাক গতাবও নোৱাৰিব তাতে সমাজে ধৰিব আহক আজি ভালকে এসেকা দিম এই নাই খুৰী মাৰপিট নকৰিব মই তাই নিচিনা দেখিছিলোঁহে নহ'বওতো পাৰে নাই তাইয়ে হয় তই কথাটো কৈ ভালেই কৰিলি এদিন বলোৰ মাকেও দেখিছিলে মইহে কথাটোত ইমান গুৰুত্ব দিবলৈ নহ'ল অঁ কথাটো হয় নেকি তেতিয়াহ'লে কিন্তু বেয়া হৈছে দেই খুইদেউ আৰু হেৰি মই কোৱা বুলি তাইক কৈ নিদিব মোক আকৌ এনেই বেয়া পাব মই এতিয়া আহিছোঁ চাহ একাপ খাই যা ইমান দিনৰ মূৰত আহিছ নাই খুইদেউ চাহ খোৱাকৈ বেলেগ এদিন আহিম এতিয়া যাওঁ বাৰু হ'ব তেতিয়াহ'লে যা বাৰু নহাকৈ নাথাকিবি আকৌ আহিম নহাকৈনো ক'ত থাকিব পাৰিম কি কৈছ নাই একো নাই যাওঁ বুলিয়ে কৈছোঁ অঁ, ৰখ হ'ব, দেই যা। অঁ ভাল আপোনালোকৰ ভাল নহয় অঁ বাৰু এতিয়া ৰাখিছোঁ দেই অঁ ঐ তই ইমান দেৰি ক'ত গৈছিলি অ' পাহিৰ লগত ওলাই গৈছিলোঁ এই সন্ধিয়াখন তই ক'ত ওলাই গৈছিলি আৰু সেই মৰকেলেপটোৰ লগত তোৰ কিহৰ ইমান হলি গলি কাৰ লগত হলি গলি কৰা দেখিলিনো মুখে মুখে উত্তৰ নিদিবি মই কি তোৰ কথা গম নাপাওঁ বুলি ভাবিছ নেকি খগেশ্বৰৰ পুতেকৰ লগত তোৰ কিহৰ ইমান হলি গলি অ' বাপেৰে গম পাবলৈ হ'লে ফলা খৰিৰে পিঠি ফাল ফাল কৰিব সেইবোৰ নিজ জাতৰ মানুহৰ লগত লেটিপেটি কৰি আমাৰ মান সন্মান চব নোহোৱা কৰিবলৈ বিচাৰিছ মনদাহত ইমান বেয়া নে যে মই কথা পাতিলে তহঁতৰ সন্মান হানি হৈ যাব কাৰ মুখে মুখে কথা কৈছ হা মৰম পাই পাই একদম মূৰৰ ওপৰত উঠিলি তহঁতৰ কাৰণে বাপেৰ এটাই কিমান দূৰত গৈ কাম কৰিছে আৰু তহঁতি কৰিছ এইবোৰ আহক এইবাৰ বাপেৰ তহঁত দুইটাকে মজা দেখুৱাম এনেই কিয় বকি আছা বাৰু মই কৰিলোঁ কি মানুহৰ লগত কথা পাতিবও নোৱাৰো নেকি অঁ নোৱাৰি নিজ জাতিৰ ল'ৰাৰ লগত উঠা বহা কৰি আমাৰ নাক কাণ কাটিবলৈ আহিছ ফোনটো দে নিদো ভালে ভালে ফোনটো দিবলৈ কৈছো মই দে ফোন নিদো ফোন দিবলৈ কৈছো নহয় ফোন দে দে বুলি কৈছো নহয় দে দে মোবাইল য'ত কুটৰ ঘাই এই মোবাইলটো অ' বা ঐ তই কিয় কান্দি আছ কি হ'ল কচোন ক ঐ কি হ'ল একো নাই হোৱা যা মই একো কি কৰিলো মোক এনে কিয় গালি দি আছ নামাতো যা তোক নালাগে মাতিব তহঁত কোনেও মোক মাতিব নালাগে যা ইয়াৰ পৰা ঠিক আছে পাছত কিন্তু মাতি নাথাকিবি বাবুল সেইটো আন তই গলি নে ইয়াৰ পৰা নহ'লে কিন্তু মাৰ খাবি অ' মা বায়ে মোক মাৰিব খুজিছে এজনী কি হিয়াৰ ঘৰত সকলো কথা গম পাই গ'ল অঁ তাইক মাকে বহুত মাৰিলেও ফোনটোও কাঢ়ি থ'লে অঁ সেইকাৰণে তাই ফোনটো এইকেইদিন ছুইচ অফ দেখাই আছিলে অঁ মই কালি দিনটো তাই ফোনটো অফ পাই সন্ধিয়া সিহঁতৰ ঘৰলৈ যোৱাতহে সকলো কথা গম পালোঁ তাইক বহুত মাৰিলে নেকি নাই বেছিকৈ মৰা নাই কিন্তু তাই ফোনটোহে ৰাখি থৈছে আৰু ঘৰৰ পৰা ওলোৱা বন্ধ কৰি বৰ বেয়া কথা হ'ল নহয় তাইৰ ঘৰত এইবোৰ কথা কোনে লগালে মোৰ কিন্তু এই ৰমেনটোৰ ওপৰতহে সন্দেহ হয় কিয় ৰমেন দেখোন গুৱাহাটীতে থাকে এতিয়া ঘৰতে আছে আৰু সিদিনা আমি নৈৰ পাৰৰ পৰা আহি থাকোঁতে সি আমাক দেখিছিল আৰু ঘূৰি ঘূৰিও চাই গৈছিল তুমি নেদেখিলানে জানো মই ইমান মন নকৰিলোঁ সিয়ে লগালেগৈ নহ'লে তাৰ মাকে কেনেকৈ গম পাব তাইক গৈ পোৱাৰ লগে লগে ধৰিছে নহয় তাই এতিয়া খালি বাপেকলেহে ভয় কৰিছে বিহুত আহি কি বিহু দুখাই ঠিক নাই ছে বৰ বেয়া কথা হ'ল পাই বেয়া কথা নহয় ভালেই হ'ল এদিনটো সকলো গম পালেহেঁতেনেই গতিকে তোমালোকে কিবা এটা সিদ্ধান্ত লোৱা কি সিদ্ধান্ত ল'ম কি সিদ্ধান্ত ল'ম মানে তাই কৈছে বাপেক অহাৰ আগতে যাতে তুমি তাইক লৈ আহা পাগল নেকি নাজানো মোক ক'বলৈ ক'লে ক'লোঁ বাকী তোমাৰ কথা তাইক কবি ইমান অধৈৰ্য নহ'বলৈ মই তাইক কেতিয়াও আনৰ হ'বলৈ নিদিওঁ তাইক সন্মানেৰে এদিন এইখন ঘৰৰ বোৱাৰী কৰিম সেইটো খাটাং কিন্তু ইমান হুৰমুৰকৈ কিবা এটা কৰাটো ভাল নহ'ব তাইক এইকেইদিন ভালকৈ থাকিবলৈ কবি
মই কিবা এটা কৰিম দে। হ'ব দিয়া, মই এতিয়া যাওঁ, তাই চাগে মোৰ বাবেই ৰৈ আছে। হ'ব যা। তই এতিয়া পিছে কি কৰিম বুলি ভাবিছ? জানো কি কৰোঁ, একো ভাবিয়ে পোৱা নাই। ভাবিবলৈও কিটো আছে? তাই যদি আহিম বুলি ভাবিছে লৈ আহ। এনেকৈ আন বুলি ক'লে আনিব নোৱাৰোঁ নহয়। মা দেউতাৰ সন্মানৰ কথা আছে। সেইটো বাৰু হয়, পিছে তাই ঘৰৰ মানুহে তাইক তুলি দিব বুলি সপোনতো নাভাবিবি। যেতিয়াই আন পলুৱাই আনিব লাগিব। মই পলুৱাই আনিব বিচৰা নাই অ'। তাইক সন্মানেৰে এইখন ঘৰলৈ বিয়া পাতি আনিব বিচাৰিছোঁ। সেইকাৰণে প্ৰথমে সিহঁতৰ ঘৰৰ লগত কথা পাতি চেষ্টা এটা কৰি চাম বুলি ভাবিছিলোঁ। তেতিয়াও যদি মান্তি নহয়, কিবা এটা কৰিব লাগিব। তেতিয়াহ'লে তাইৰ ঘৰত গম পালেই যেতিয়া বিহুতে এবাৰ কথাটো উলিয়াই চা। বিহুত তাইৰ বাপেক ঘৰতে থাকিব। সেইটোকে ভাবিছোঁ। হ'ব দে, কি কৰ খালি জনাবি। মই এতিয়া যাওঁ দে। যা যা, সন্ধিয়া তিনিআলিলৈ আহিবি নহয়। হ'ব, মই ফোন কৰিম তোক। যা। হেৰি নহয় খুইদেউ, আমাৰ এই গাঁৱৰ ল'ৰাখিনিয়ে মিলি পেলাই মেজি ভোজটো একেলগতে খোৱা সিদ্ধান্ত লৈছে। ভালেই হৈছে। হিয়াই কোৱা শুনিছোঁ, কিমান বছৰ যে মেজিৰ ভোজটো একেলগে খোৱা হোৱা নাই। হয় দেই, আমিবোৰ সৰু সৰু হৈ থাকোঁতে একেলগতে খোৱা মনত আছে। তাৰপিছত খেলৰ নামত যিহে ফাট মেলিলে, ক'তনো একতা থাকিব। হয় দেই, ধৰ্ম হ'ল এটা, খেল হ'ল 5টা-6টা। ল'ৰাখিনিয়েতো সদায় গাঁওখন একলগ হৈ থকাটোকে বিচাৰে, কিন্তু বুঢ়াখিনিয়ে হ'বলৈ নিদিয়ে। চাওঁচোন এবাৰ কি হয় বাৰু। তই পিছে গুৱাহাটীলৈ আকৌ কেতিয়া যাবি? বিহুৰ দুদিনৰ পিছতে যাবগৈ লাগিব। খুৰাদেউ পিছে কেতিয়া আহিব? মেজিৰ দিনা আবেলি মানে পাবহি। খুৰীদেউ, কথা এটা ক'ম বুলি ভাবিছোঁ। কি কথা? সেই নহয় খুৰী, মই মোৰ মনৰ ভাৱটোহে কৈছোঁ, আপুনি আকৌ ভুল নুবুজিব। কচোন বাৰু। মানে খুৰীদেউ, আপোনালোকৰ যদি একো আপত্তি নাথাকে, মই সিয়াক বিয়া পাতিব বিচাৰোঁ। মোকো মানে ঘৰত জোৰ কৰি আছে, সেইকাৰণে কথাটো ক'লোঁ আপোনাক। সেই বিষয়ে মই তোক অকলে একো ক'ব নোৱাৰিম। খুৰাদেউ আহিলে মই বাৰু কথাটো উলিয়াম। মোৰ ফালৰ পৰা বাৰু আপত্তি নাই। গাঁৱৰে ল'ৰা, যথেষ্ট ইনকমো কৰ, ছোৱালীজনীও চকুৰ আগতে থাকিব। তাতোতকৈও ডাঙৰ কথা আমাৰ জাতৰ কুলৰে। তাতকৈনো মোক আৰু কি লাগে? ঠিক আছে বাৰু, তেতিয়াহ'লে বিহুত খুৰাদেউ আহিলে মই দিন বাৰ এটা চাই ঘৰৰ মানুহ পঠিয়াই দিম। অঁ, সেইটোৱে ভাল হ'ব। ঐ কি হ'লো? ইমান উধাটো খাই আহিছ যে? ঐ চা, তই ৰমেন দাইলত বিয়া নহবি দেই। মই সেইডালক বিন্ধু বুলি নামাতো। মই আকৌ ৰমেন দাৰ লগত কিয় বিয়া হ'ম? তই বলিয়া হ'লি নি? মই নাই কোৱা, মাহে কৈছে তই ৰমেন দাৰ লগত বিয়া পাতিবি। কি পাতিছে? ৰমেন দাইক বিয়া পাতিম বুলি কৈছে। আৰু খুৰীদেউৱে কি ক'লে? দেউতা আহিলে কথা পাতি জনাম বুলি কৈছে। এই মাজনী পাগল হ'ল নেকি বাৰু? অ' বা, তই সেইডাললৈ বিয়া নহবি দেই। অ' হিয়া, কি হ'ব এতিয়া? মই কিন্তু মৰি যাম। মায়ে এইবোৰ কি কৰি আছে বাৰু? তই মন্দাক লগ কৰি কথাবোৰ ক কেনেবাকে। মই কি কৰোঁ ভাবিয়ে পোৱা নাই। ওলাইও যাব নোৱাৰা হ'লো। সোনকালে কিবা এটা কৰ তই, নহ'লে তই ৰমেনৰ লগতে বিয়া হ'ব লাগিব। হেই নহ'ব দেই, মই সেইডালক বিন্ধু বুলি নামাতো। ৰচোন এডাল মনে মনে থাক। তোক কথাটো কোনে ক'লে? পাহিয়ে ক'লে। ৰমেনে সেইদিনা প্ৰস্তাৱটো দিওঁতে তাই বোলে সিহঁতৰ ঘৰতে আছিল। কথাবোৰ দেখোন বেলেগ ফালেহে গতি কৰিছে। মই সেইকাৰণে সেইদিনা কৈছিলোঁ, তাই আহিব বিচাৰিছে যদি লৈ আহ। এতিয়া চাগে সেইটোকে কৰিব লাগিব। এটা কাম কৰ, মেজি দিনাই উঠাই দে। নহ'লে বেলেগে হাঁহ কুকুৰা জেওৰা চুৰ কৰে, তই মাইকীকে উঠাই দে। নে কি ক? ভাল হ'ব জানো? তই ভাল হ'ব বেয়া হ'ব চিন্তা কৰি থাক, ইফালে তোৰ মাল বেলেগে উঠাই লৈ যাব, তেতিয়া মজা পাবি। নাই নাই, সেইটো হ'বলৈ দিম নেকি? কিবা এটা কৰিব লাগিব। মই কোৱাটোৱে কৰ, মেজি দিনাই উঠাই দে। তই একো চিন্তা নকৰিবি, সকলো ব্যৱস্থা মই কৰিম। তই মাথো হাঁহ ক। তাইক মই এবাৰ লগ কৰিব লাগিব, আগতে তাৰ ব্যৱস্থা এটা কৰ। হ'ব দে, মই পাহিকৈ কিবা এটা কৰিম বাৰু। বাহ, আজিকালি বৰ পাহিকে থাক। দাইল গলিছে যেন লাগিছে। হে নাই অ', তাই ভালকে মাত খাই নিদিয়ে। গলিব গলিব, লাগি থাক, লাগে ৰহ মুন্না ভাই।
বাবলু মোবাইল থ গৈ যা একদম পঢ়াত বহ হিয়া মই দাইল ভাজি বনাই থৈছোঁ মই ৰীণাহঁতৰ ঘৰত পিঠা ভাজিবলৈ যাওঁ তই ভাতকেইটা প্ৰেছাৰত উঠাই দিবি হ'ব যা ঐ ল'ৰা চাউণ্ডটো কমাচোন দেখা নাই নি পঢ়ি আছোঁ অ' খুইদেউ ঘৰত আছেনে বাৰু আহিল আকৌ এডাল মা নাই নেকি অ' নাই কোনফালে গৈছে ৰীণা বাহঁতৰ ঘৰত পিঠা ভাজিবলৈ গৈছে ভালেই হ'ল দে তোৰ লগত অকণমান মুকলিকৈ কথা পাতিব পাৰিম নে কি ক মই পঢ়ি আছোঁ দেখা নাই নেকি এই হ'ব দে তোক বিয়াৰ পিছত এনেও চাকৰি কৰিবলৈ নিদিওঁ ইমানকৈ পঢ়িব নালাগে চাওঁ কিতাপখন দিয়া দেচোন মই ওচৰত থাকোঁতে তোক পঢ়িবলৈ দিম নে বাৰু আহচোন ওচৰলৈ আহ সেই এইবোৰ কি কৰিছা বাবলু ডাঙৰে কথা পাতিলে শুনি থাকিব নাপায় ভিতৰলৈ যোৱা এইটো চালা আহচোন এইফালে চা না চাওঁ এৰি দিয়া এই ৰচোন তই মোৰ হ'বলগীয়া পত্নী তোক মোৰ ধৰা অধিকাৰ আছে। এৰি দিয়া বুলিছোঁ নহয় এৰি দিয়া আৰে ৰচোন এৰি দিয়া অ ক'ত যাওঁ মায়ে ঘৰত নাই ৰচোন বেছি কৰ অকণমান সেইটো নহয় হাতে লাগ কি হৈছে এইবোৰ কিহৰ ইমান মাৰপিট খুইদেউ চাওকচোন আপুনি নথকা সুযোগ লৈ পেলাই এই লম্পটটোৱে হিয়াৰ লগত জোৰ জবস্তি কৰি আছে ঘুচাই তাত গোটেইকেইটা হৰাই দিম কিয় ফাঁকি কথা কৈছ একো ফাঁকি কথা কোৱা নাই হিয়া মোৰ হ'বলগীয়া পত্নী মই কি জোৰ জবস্তি কৰিলে এনেকে চাই থাকিম নেকি জোৰ জবৰদস্তি মই কৈছো তই কৈছ হা ঐ মিছা কথা ক'বলৈ আহিছ মই মিছা কথা কৈছো ঐ তোক চালা মা তুমি পাগল হ'লা নেকি মন দাক কিয় মাৰিছা মাৰিছা যদি এই লম্পটটোক মাৰা সি মোক হিয়া তই ইয়াক কিয় বচাব বিচাৰিছ সি তোৰ কোন হয় হিয়া সঁচা কথা ক আচলতে ইয়াত হৈছিল কি মই কম মা মই ইয়াত চব ৰেকৰ্ড কৰি থৈছোঁ এয়া লোৱা আৰু মনদাকো মইহে ফোন কৰিছিলোঁ গাঁৱৰ মানুহ গোট খোৱাৰ আগত তই ইয়াৰ পৰা ভালে ভালে যা নহ'লে কথা বেয়া হৈ যাব দ্বিতীয় দিনা মোৰ ছোৱালীক চকু দিবি তোৰ চকু উলিয়াই কাউৰী শগুনক খুৱাম যা ইয়াৰ পৰা ভালে ভালে ইমান দেৰি কৰিছ অলপ সোনকালে আহিব নোৱাৰ মই কি জানো তই যে আগতে আহি পেলাই বহি থাকিবি বুলি হ'ব বাৰু এটা কথা কচোন কালি ইমান মাৰপিট কৰাৰ কি প্ৰয়োজন আছিল মাৰপিট অঁ মাৰ নহা হ'লে সেইটোক মই মাৰিয়ে পেলালোহেঁতেন ইছ একেবাৰে হিৰো কিয় তাক মৰা দেখি তোৰ বেয়া লাগিছিল নেকি ইছ আৰু দুচাটমান দিবহে লাগিছিল মায়েও তাক এচৰ দিছে নহয় ভালকে তোৰ মাৰে ভালকৈ এচৰ মোকো দিলে গাল এতিয়াও ফৰফৰাই আছে চৰ দিলে হয় কিন্তু মায়ে যে তোক জোৱাই বুলিও একচেপ্ট কৰিছে কি কি ক'লি মায়ে যে তোৰ কথা ভালকে কৈছে জান আৰু দেউতা আহিলে আমাৰ কথা আলোচনা কৰিম বুলিও কৈছে সঁচাই অ এনেকৈ মান্তি হ'ব বুলি জনা হ'লে এইটো চৰ খাবলৈ মই গালখন কেতিয়াবাই তোমাৰক পাতি দিলোহেঁতেন হ'ব ইমান ফূৰ্তি কৰিব নালাগে দেউতা আহি পেলাই বা কি ৰূপ লয় ঠিক নাই দেউতাৰ চৰ সহ্য কৰাটো কিন্তু ইমান সহজ নহয় তোক পাবলৈ তোৰ দেউতাৰৰ চৰটো সহ্য কৰাটো সাধাৰণ কথা তই কাষত থাকিলে মই সকলো সহ্য কৰিব পাৰিম মাত্ৰ তই আঁতৰি নাযাবি নাযাওঁ মই তোক এৰি কেতিয়াও আঁতৰি নাযাওঁ চিন্তা নকৰিবি তোক কথা এটা কওঁ মই জীৱনটো দীঘলীয়া হোৱাটো নিবিচাৰোঁ
মাত্ৰ যেতিয়ালৈকে তই কাষত থাক তেতিয়ালৈকে জীয়াই থাকিব বিচাৰোঁ। ময়ো